বনৰীয়া হাতীৰ আক্ৰমণত মহিলাৰ মৃত্যুক লৈ উত্তাল হৈছে কাজিৰঙা। বুঢ়া পাহাৰ ৰেঞ্জৰ সন্মুখত মৃতদেহ লৈ ৰাজপথ অৱৰোধ। আৰক্ষীৰ সৈতে ক্ষুব্ধ জনতাৰ হতাহতি পৰ্যন্ত হৈছে আৰু মৃতদেহ লৈ অৱৰোধ কৰাত ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হৈ পৰিছে শ শ যান বাহন। এঘণ্টা ধৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে জনতাই। খৰি আনিবলৈ যোৱা মিক্ৰী তেৰনপি নিহত হৈছিল হাতীৰ আক্ৰমণত। আমগুৰি চাঙৰ মহিলাগৰাকীৰ মৃত্যুত ক্ষুব্ধ হৈছে অঞ্চলবাসী। এয়া দৃশ্যসহ দেখুৱাইছো। বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী মহিলাৰ মৃত্যুক লৈ এই পৰিস্থিতিৰ সৃষ্টি হৈছে। পুনৰ জনাইছো, বনৰীয়া হাতীৰ আক্ৰমণত মহিলাৰ মৃত্যুক লৈ উত্তাল হৈছে কাজিৰঙা। বুঢ়া পাহাৰ ৰেঞ্জৰ সন্মুখত মৃতদেহ লৈ ৰাজপথ অৱৰোধ কৰিছে ক্ষুব্ধ ৰাইজে। আৰু ইয়াত দৃশ্যসহ দেখুৱাইছো, আৰক্ষীৰ সৈতে ক্ষুব্ধ জনতাৰ হতাহতি পৰ্যন্ত হৈছে। মৃতদেহ লৈ অৱৰোধ কৰাত ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হৈ পৰিছে শ শ যান বাহন। এঘণ্টা ধৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে জনতাই। খৰি আনিবলৈ যোৱা মিক্ৰী তেৰনপি নামৰ এগৰাকী মহিলা নিহত হৈছিল হাতীৰ আক্ৰমণত। আমগুৰি চাঙৰ মহিলাগৰাকীৰ মৃত্যুত এতিয়া এনেধৰণে ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে। আৰু ইয়াৰ আৰক্ষীৰ সৈতে হতাহতি হৈছে, বাক বিতণ্ডাত লিপ্ত হৈছে ক্ষুব্ধ জনতা। হাতীৰ আক্ৰমণত মহিলাগৰাকী নিহত হোৱাৰ পাছতে বন বিভাগ আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে এনেধৰণে ক্ষোভ উজাৰিছে। মৃতদেহ লৈ ৰাজপথ অৱৰোধ কৰিছে, যাৰ ফলত ৰাজপথত যান জঁটৰ সৃষ্টি হৈছে। শ শ যান বাহন আবদ্ধ হৈ পৰিছে আৰু এনেধৰণে টনা আজোৰাত লিপ্ত হৈছে আৰক্ষী আৰু ক্ষুব্ধ জনতা। আৰু এনেধৰণে জবাবদিহি কৰিছে বন বিভাগক। কেনেকৈ হাতী আক্ৰমণ কৰিব পাৰে, কেনেধৰণে হাতীৰ আক্ৰমণত মহিলাগৰাকী নিহত হ'বলৈ পালে তাক লৈ প্ৰশ্ন। কিয়নো দীৰ্ঘদিন ধৰি অঞ্চলটোত বন্যহস্তীয়ে সন্ত্ৰাস চলাই আহিছিল, বাৰে বাৰে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছিল বন বিভাগক, কিন্তু জনতাৰ আহ্বানৰ পাছতো বিশেষ কোনো সঁহাৰি বন বিভাগে দিয়া নাছিল। আৰু পৰিণতিত এগৰাকী মহিলাই প্ৰাণ হেৰুৱাবলগীয়া হ'ল বন্যহস্তীৰ আক্ৰমণত। এতিয়া আমাৰ ৰাইজৰ ফালৰ পৰা দাবী এটা আমি কৰিছোঁ যে আমাৰ ইতিমধ্যে এই অঞ্চলৰ পৰা দুজন ব্যক্তিক হাতীয়ে হত্যা কৰিলে, যাৰ বাবে আজি আমি গোটেই ৰাইজ মিলি পেলাই আমি আজি ইয়াত ফুলগুৰি ৰেঞ্জ অফিচত আমি মানে যিজন মৃত্যু হৈছে তেওঁ ডেড বডি লৈ আমি ইয়াতে ধৰ্ণা কাৰ্যসূচী পালন কৰিছোঁ। আৰু আমি দাবী জনাইছোঁ যে আমাক ইতিমধ্যে 24 ঘণ্টাৰ ভিতৰত যাতে আমাৰ এই হাতীক ইয়াৰ পৰা লৈ যোৱাৰ ব্যৱস্থা কৰিব লাগিব, অন্যথাই ইয়াতকৈ আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।